হাই গাইজ, আপোনালোকৰ কেনে? নিশ্চয় ভালে। আজি ভিডিঅ' এখন বনাইছোঁ। এইটো বিল হয়, এইটো আমাৰ শদিয়া হয়, অম্বিকাপুৰ পঞ্চায়তৰ মিলনপুৰ দেউৰী গাঁৱৰ। এইটো বিলখনৰ পৰিস্থিতিটো চাওক আপুনি কেনেকুৱা। ইয়াতো মাছ আছে, মাছ ধৰিব পাৰে। আকৌ এইফালে গ'লে মানে এইটো নদী হয়। নদীটো এইটো ডাঙৰ নদী হয়, বাৰিষাতো বৰ ডাঙৰকৈ বাঢ়ে বানপানীটো নহয়, পানী বাঢ়ে, বৰ ডাঙৰ নদী হয়। এইটো হাজো নদী বুলি কোৱা হয়, পাহাৰৰ পৰা আহিছে এইটো। তাৰমানে ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাব। এইফালে মাদুৰী বুলি কয়, এইফালে জংঘল আছে। আকৌ এইখিনি এনেকৈ বিল আছে, এইটো চাপৰি হয় বৰ ডাঙৰ। আকৌ এইফালে গৈ এইটো নদীটো পাৰ হ'লে এইফালে অৰুণাচল পৰে। আকৌ এইফালে ওপৰলৈটো গ'লে মানে চাইনা বৰ্ডাৰ হয়। ওপৰত আগত গ'লে মানে পাহাৰটো এতিয়া বতৰটো ডাৱৰীয়া কাৰণে দেখি পোৱা নাই। এনেকুৱা হ'লে দেখিলে হ'লে। মাছটো কিন্তু পানীত থাকে, ডাঙৰ ডাঙৰ মাছ থাকে পানীত। এতিয়া পানীটো বৰ্তমান অলপ হেৰিকৈ দেখিছে দেখাটো। ভিডিঅ'টো যদি চাই ভাল লাগে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। পানীটোত বেছি দ নহয়, মাছটো কিন্তু বালিচহী, এইটো পানীটো খাব পৰা যায়, মানে পানীটো খাব পৰা যায়। পানীটো সিমান দ নহয়। পানীটো এয়া এনেকুৱা। মই এতিয়া এইফালে পাৰ হৈছোঁ, এইটো সৰুকৈ নলাটো পাৰ হৈ এইফালে আহিছোঁ। তাৰমানে এতিয়া ৰাস্তাটো এইটো জংঘলৰ ৰাস্তা, সেইটো এয়া এনেকুৱা ৰাস্তা, নদী কিনাৰে কিনাৰে যাবলগীয়া হয়, ৰাস্তা বন। এইটো আপোনালোকে কি বন কয় এইটো? ঢেকীয়া আছে, আমাৰ শদিয়াত ঢেকীয়াৰ অভাৱ নাই। এইখিনি গোটেই ঢেকীয়া বাৰী হয়, ঢেকীয়া